প্ৰতিদিনে ৰাতিপুৱা গৰম পানী খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। গৰম পানী খালে পাচনতন্ত্ৰ শক্তিশালী হয় আৰু কোষ্ঠকাঠিন্য সমস্যাৰ পৰা সমাধান পোৱা যায়। লগতে গৰম পানীত থকা তাপে ওজন কমাবলৈও সহায় কৰে, কাৰণ ই ভোক কমায়। গৰম পানীয়ে শৰীৰৰ ভাগৰো দূৰ কৰে আৰু শক্তি বৃদ্ধি হোৱাত সহায় কৰে। গৰম পানীয়ে গাঁঠিৰ বিষ আৰু ফুলা কমোৱাটো গৰম পানীয়ে সহায় কৰে। নিয়মিতভাৱে গৰম পানী খালে মানসিক চাপ কমি যায়। গৰম পানীৰ আন কি উপকাৰিতা আছে জানোৱা হওক। প্ৰথমে গৰম পানীয়ে পাচন প্ৰক্ৰিয়া উন্নত কৰে আৰু পেটত গেছৰ সমস্যা হ্ৰাস কৰে। আমি যেতিয়া গৰম পানী খাওঁ তেতিয়া ই আমাৰ পেট আৰু অন্তৰ পেশীবোৰ শিথিল কৰি দিয়ে। ইয়াৰ ফলত আৰু অধিক সক্ৰিয় আৰু নমনীয় হৈ পৰে। ইয়াৰ ফলত খাদ্য সঠিকভাৱে হজম হয় আৰু গেছ আৰু অন্য পাচন সম্পৰ্কীয় সমস্যাৰ পৰা সমাধান পোৱা যায়। জিৰাৰ লগত গৰম পানী খালে হজম শক্তি আৰু অধিক উন্নত হয়। যদিহে কাৰোবাৰ পাচন সম্পৰ্কীয় কিবা সমস্যাৰ সন্মুখীন হৈছে তেন্তে আজিৰ পৰাই নিয়মীয়াকৈ গৰম পানী সেৱন কৰাটো আৰম্ভ কৰক। দ্বিতীয়তে, গৰম পানী সেৱনে শৰীৰৰ বিষ দূৰ কৰাত সহায় কৰে, অৰ্থাৎ শৰীৰৰ পৰা অবাঞ্ছিত আৰু ক্ষতিকাৰক পদাৰ্থ আঁতৰোৱাত সহায় কৰে গৰম পানীয়ে। আমি যেতিয়া গৰম পানী খাওঁ তেতিয়া ই আমাৰ বৃক্ক অধিক ফলপ্ৰসূ কৰাত সহায় কৰে আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আৰু অতিৰিক্ত নিমখ সহজে নোহোৱা কৰে। তৃতীয়তে, গৰম পানী সেৱন কৰিলে মানসিক চাপ, উদ্বেগ আৰু মানসিক ক্লান্তিৰ পৰা উপশম ঘটাব পাৰে। গৰম পানীয়ে শৰীৰৰ পেশীবোৰকো শিথিল কৰে। চতুৰ্থতে, গৰম পানী সেৱনে পেশীবোৰক সকাহ দিয়ে। শাৰীৰিক ব্যায়াম বা গধুৰ শাৰীৰিক কামৰ পিছত যেতিয়া আমি ভাগৰ অনুভৱ কৰোঁ তেতিয়া আমাৰ পেশীবোৰ জঠৰ বা ঘাঁ হ'ব পাৰে। এনে সময়ত গৰম পানী খালে পেশীবোৰক তাপ প্ৰদান কৰে, যাৰ ফলত পেশীবোৰ শিথিল হয় আৰু মানসিক চাপৰ পৰা উপশম পোৱা যায়। আৰু পঞ্চমতে, গৰম পানী খালে শৰীৰৰ ভিতৰত পৰা ছালখন হাইড্ৰেটেড হৈ থাকে, যাৰ ফলত ছালখন ভাল আৰু উজ্জ্বল হৈ থকা দেখা যায়। আমি যেতিয়া নিয়মিতভাৱে গৰম পানী খাওঁ ই আমাৰ শৰীৰৰ আভ্যন্তৰীণ আঁহবোৰ বিশুদ্ধ কৰাত সহায় কৰে, যাৰ ফলত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ নাইকিয়া হয়। এইকাৰণে গৰম পানীয়ে ছালখন পৰিষ্কাৰ আৰু প্ৰাকৃতিকভাৱে উজ্জ্বল কৰি তোলে। আজি আমি লাইফষ্টাইলৰ এই খণ্ডটোৰ জৰিয়তে গৰম পানীৰ কেইবাটাও উপকাৰৰ বিষয়ে আলোচনা কৰিলোঁ। আশা কৰোঁ গৰম পানীৰ এই উপকাৰিতাই আপোনাৰ শৰীৰৰ এই সমস্যাসমূহ দূৰ কৰাত সহায় কৰক।